আজি হল 19 মাৰ্চ আৰু আজি 11:30 লগে লগে অসমৰ 3,80,000 লোকৰ একাউণ্টত 32,500 টকা সোমাই দিয়া হ'ব অসম চৰকাৰৰ তৰফৰ পৰা। হয়, আপোনালোকে এই আঁচনিৰ জৰিয়তে লাভ কৰিব এই টকা। হয়, আজি অসমৰ 3,80,000 লোকক অসম চৰকাৰৰ তৰফৰ পৰা প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ জৰিয়তে চৰকাৰী ঘৰৰ প্ৰথম কিস্তিৰ 32,500 টকা প্ৰদান কৰা হ'ব। গতিকে যিসকল ব্যক্তিৰ নাম এইখন লিষ্টত আহিছে, অৰ্থাৎ যোৱা কিছুদিন আগতে এখন নতুনকৈ লিষ্ট ওলাইছে, সেইখন লিষ্টত যিসকল ব্যক্তিৰ নাম অন্তৰ্ভুক্ত হৈছে সেইসকলে কিন্তু আজি 11:30 লগে লগে সেইসকলৰ বেংক একাউণ্টত প্ৰথম কিস্তিৰ টকা 32,500 একাউণ্টত সোমাই দিব অসম চৰকাৰৰ তৰফৰ পৰা। আৰু এই বিষয়ে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কিন্তু এটা ঘোষণা কৰিছে। এতিয়া হওক সেই ঘোষণাটোত কি কৈছিল জানো আহক। অহা 19 তাৰিখে দিনৰ 11:30 বজাত আমি অসমৰ প্ৰতিটো সমষ্টিতে একোখনকৈ মিটিঙৰ জৰিয়তে 3,80,000 লোকলৈ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ আগবঢ়াম। বহুতে মোক কেতিয়াবা প্ৰশ্ন কৰে যে পকা ঘৰ থকা লোকেও প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ পাইছে। 19 তাৰিখে যিসকল লোকে আমাৰ পৰা অনুমোদন পত্ৰ ল'ব আহিব বা চৰকাৰৰ পৰা চেক পাব, তাৰ ভিতৰত যদি আপোনালোকে ভাবে যে কোনোবাই পাব নলগা লোকে এই ঘৰ পাইছে বা আমাৰ পঞ্চায়ত গ্ৰামোন্নয়ন বিভাগৰ লোকসকলে টকা পইচা সংগ্ৰহ কৰি নাপাবলগীয়া লোকক ঘৰ দিছে, যদিও মই বিশ্বাস কৰা নাই, আপোনালোকক অভিযোগ দিবৰ কাৰণেও আমি এটা ইমেইল নম্বৰ দিম, যাতে কোনোবা পকা ঘৰ থকা লোকেও যদি আৰু এবাৰ ঘৰ লৈছে আপোনালোকে অভিযোগ দিব পাৰিব আৰু অভিযোগ আমি পৰীক্ষা কৰিম। আশা কৰিছোঁ আপুনি নিশ্চয় জানিব পাৰে যে অসম চৰকাৰৰ তৰফৰ পৰা কি ঘোষণা কৰিছিল। আৰু আজি আপোনালোকে কিন্তু 11:30 লগে লগে আপোনাৰ বেংক একাউণ্টৰ টকাটো লাভ কৰিব। যদি আপোনালোকে ইতিমধ্যে টকাটো লাভ কৰিছে নিশ্চয় কমেণ্টত জনাবলৈ পাহৰি নাযাব। আৰু যিসকলে এতিয়ালৈকে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ জৰিয়তে চৰকাৰী ঘৰ লাভ কৰা নাই সেইসকলে এতিয়া নতুনকৈ চৰকাৰী ঘৰৰ বাবে কেনেকৈ অনলাইন যোগে আবেদন কৰিব পাৰিব সেই বিষয়ে জানিবলৈ এতিয়া চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্টত নিশ্চয় জনাবলৈ পাহৰি নাযাব।